26,000 চলিছে টায়ার চাই সব গুটে নতুন হয়েছে গাড়ীখন সব রেড কালাৰত খুব ধুনিয়া লাগিছে গাইস খুবেই ধুনিয়া লাগিছে কোনোবাই যদি ৰেড কালাৰত এক্সপ্ৰেছও বিচাৰি আছে 22 চনৰ গাড়ী একদম ধুনিয়া কন্ডিশনত আছে ৰানিংও একদম কম হৈ আছে গাড়ীৰ আপোনালোকে ইন্টেৰিয়ৰ সব একদম ধুনিয়া কন্ডিশন ইন্টেৰিয়ৰ চালে আপোনালোকৰ গাড়ী পছন্দ হ'বই প্ৰথমতে বাহিৰটো আপোনালোকক দেখুৱাই দিছো তাৰ পিছত ইন্টেৰিয়ৰ দেখুৱা হ'ব কিয়নো গাইস মাত্ৰ 4000 কিলোমিটাৰ চলা নিয়স আপোনালোকে পাই আছে এইখন শ্বৰুমত গ্ৰেনাইটে নিয়স যদি কোনোবাই বিচাৰিছে সেকেন্ড হেণ্ডত ইয়াতকে ভাল কন্ডিশনৰ হয়তো আপোনালোকে গুটে অসম ঘূৰিলেও নাপাব 4000 কিলোমিটাৰ চলা গাড়ী গাড়ীৰ ইন্টেৰিয়ৰটো দেখুৱাই দিছো আপোনালোকক চক একদম ধুনিয়া কন্ডিশন আছে গাড়ীখন মই দেখুৱাই দিছো ইন্টেৰিয়ৰ কন্ডিশন চক মাত্ৰ 4000 কিলোমিটাৰ চলিছে গাড়ী খোলা লগে লগে নতুনৰ স্মেলটো আহি গৈছে কিয়নো নাহিব গাই 4000 কিলোমিটাৰ যেহেতু চলিছে কিমান চনৰ গাড়ী ক'লে এখন 23 মডেল এখন 23 মডেল চাওক কিমান প্ৰাইস আস্কিং কিমান এখনৰ প্ৰাইসটো আপোনাৰ চাওক মই দিব পৰা প্ৰাইসটো কম তাৰ মাজত কিবা এটা আহিলে কিবা এটা স্লাইটলি নেগোশিয়েট কৰি দিব সেকেন্ড হ্যান্ডত এখন বাইক কিনিব আহি আপোনালোকে যদি এখন 4 চকীয়া গাড়ী লৈ যায় কেনে হ'ব গাইস হয় আজি ভিডিওটো তেনেকৈ হ'বলৈ গৈ আছে কিয়নো এএছ মটৰছৰ ফালৰ পৰা আজি বাইকৰ ভিডিও নহয় আজি 4 হুইলাৰৰ ভিডিও লৈ আহিছো ফাৰ্স্ট টাইম এএছ মটৰছৰ ফালৰ পৰা 4 চকীয়া বৃহৎ ষ্টক আছে বিভিন্ন ধৰণৰ গাড়ী আছে ইয়া সব একদম ধুনিয়া কন্ডিশনৰ এখন ৰেনল্ট টাইগাৰ আছে 2023 মডেল আৰু মাত্ৰ 23000 কিলোমিটাৰ চলিছে আৰু গাইস এইখন শ্বৰুমত আপোনালোকে 5000 10000 কিলোমিটাৰ চলা পৰ্যন্ত এনেকুৱা কিলোমিটাৰ চলা গাড়ীও আপোনালোকে পাব তো কোনখন কিমান দাম হয় বাইক যেনেকে পানী হেন দামত দাদা দি আছিলে এটা গাড়ীৰ ৰেটটো কেনেকুৱা হাই নে লো কোনখন গাড়ী কিমান চনৰ হয় কি মডেল গুটে ইনফৰমেশন ভিডিও মাজত দি আছো আৰু এফালৰ পৰা আপোনালোকক গাড়ী প্ৰাইস কমো জনাম তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি লওক সো উইদাউট ওয়েস্টিং মোৰ ক্লক লেটস গেট স্টার্ট দ্য ভিডিও তো এতিয়া আমি ভিডিওটো স্টার্ট কৰি দিছো গাড়ী কালেকশন বহুত আছে আপোনালোকক এফালৰ পৰা দেখুৱাম আৰু এইখন কিমান ধুনিয়া এখন ব্ৰেন্ড নিউ কন্ডিশনৰ গাড়ী গাইস 23ৰ গাড়ী 2023 চনৰ গাড়ী একদম নেক্সট টু শোরুম কন্ডিশন হৈ আছে গাড়ীখন কিমানত পাব ভিডিও মাজত দেখুৱাম আমি স্টার্টিংত এইখন নেদেখাও স্টার্টিংত যদি এইখন গাড়ী দেখাও আপোনালোকে ভিডিওটো স্কিপ কৰি গুচি যাব নহয় জানো তো দাদা ভিডিওৰ স্টার্টিংত প্ৰথমতে আপোনাৰ এড্ৰেছটো ক'ব আমাৰ ভিউয়াৰ্ছক প্ৰথমতে সকলোৱে নমস্কাৰ জ্ঞাপন কৰিছো মই এএছ মটৰছৰ ফালৰ পৰা আপোনালোকে আমাৰ সকলোৰে বাইকৰ ভিডিওবোৰ চাই থাকে তো 4 হুইলাৰৰ ভিডিও মই এউৰ চেনেলত আজি প্ৰথমবাৰ লৈ আহিছো এউৰ চেনেলত হয় আৰু এউৰ চেনেলৰ যিমান সাবস্ক্ৰাইবাৰ বা ভিউয়াৰ্ছ আছে আপোনালোকক মই যিখিনি গাড়ী আমি দেখাম যেহেতু আমি বাইকৰ বেপাৰ কৰো আৰু 4 চকাৰ কৰি আছো বহুত বেছি দিন হোৱা নাই সো যিমান বাৰো ভালতকে ভাল গাড়ীবোৰ কালেকশন কৰি আনিছো হয় হয় মানে যিমান ভালতকে ভাল কম চলা নতুন কম বয়সৰ গাড়ীবোৰ কালেকশন কৰি আনিছো তো গাড়ীবোৰ দেখাম প্ৰথমতে এড্ৰেছটো কৈ দিছো আমাৰ এড্ৰেছটো হৈছে গুৱাহাটী খ্ৰীষ্টান বস্তি জিএমচিএইচ ৰোড হয় আপোনালোকৰ ভাঙা যিটো গণেশগুৰি বজাৰ আছে আৰু জিএমচি মেডিকেল আছে হস্পিটেল তাৰ মাজত এটা লিংক ৰোড জিএমচিএইচ ৰোড বুলি কয় তাৰ ঠিক ইগনোৰ ওচৰত আপোনালোকে গুগলত এএছ মটৰছ যদি সাৰ্চ কৰে লোকেশন আপোনালোকে পাই যাব হয় তো স্ক্রিনত নাম্বার দিয়া যাব দাদাৰ আপোনালোকে কন্টাক্ট কৰিব কিবা প্ৰবলেম হলে দাদাহতে আপোনালোকক এনসার দি দিব তো আমি এখন মাজত দেখম স্টার্টিংত নে দেখো পিছফালে গৈছো আমি এখন আপোনালোক গ্ৰেনেটে নিউজ আছে নিউজ সব না মানে ইউনিক কালাৰত গাইস ইউনিক কালাৰত নিউজ যদি বিচাৰিছে ন আপোনালোকে এইখন পাব ডিটেইলছ খিনি জনাই দিব দাদা এখন আপোনাৰ কাপ্পা স্পৰ্টছ হয় স্পৰ্টছ মডেল 2023 মডেল হয় কম বয়সৰ গাড়ী হয় আৰু ৰানিং একেবাৰে কম চলিছে মাত্ৰ 4800 কি কয় 4800 চলিছে 4800 হয় হয় আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছো আপোনালোকে যদি মোক ফোন কৰে যিমান পাৰে 10টা পৰা 7টা ভিতৰত কৰিব বেছি ৰাতিপুৱা আৰু বিচাৰি নকৰো লক কৰা আছে সব লক কৰি থোৱা আছে আৰু মই দেখাই আছো বাৰু মই ইন্টেৰিয়ৰটো দেখাই দিম চাবিটো আনি আছো আপোনালোকে বাহিৰৰ পৰা দেখাই লওক গুটিখিনি হয় প্ৰথমতে বাহিৰটো আপোনালোকক দেখুৱাই দিছো তাৰ পিছত ইন্টেৰিয়ৰ দেখুৱা হ'ব কিয়নো গাইস মাত্ৰ 4000 কিলোমিটাৰ চলা নিয়স আপোনালোকে পাই আছে এইখন শ্বৰুমত গ্ৰেনাইটে নিয়স যদি কোনোবাই বিচাৰিছে সেকেন্ড হ্যান্ডত ইয়াতকে ভাল কন্ডিশনৰ হয়তো আপোনালোকে গুটে অসম ঘূৰিলেও নাপাব 4000 কিলোমিটাৰ চলা গাড়ী গাড়ীৰ ইন্টেৰিয়ৰটো দেখুৱাই দিছো আপোনালোকক চক একদম ধুনিয়া কন্ডিশন আছে গাড়ীখন মই দেখুৱাই দিছো ইন্টেৰিয়ৰ কন্ডিশন চক মাত্ৰ 4000 কিলোমিটাৰ চলিছে গাড়ী খোলা লগে লগে নতুনৰ স্মেলটো আহি গৈছে কিয়নো নাহিব গাইস 4000 কিলোমিটাৰ যেহেতু চলিছে কিমান চনৰ গাড়ী ক'লে এখন 23 মডেল এখন 23 মডেল চাওক কিমান প্ৰাইস আস্কিং কিমান এখনৰ প্ৰাইসটো আপোনাৰ চাওক মই দিব পৰা প্ৰাইসটো কম তাৰ মাজত কিবা এটা আহিলে কিবা এটা স্লাইটলি নেগোশিয়েট কৰি বহুত বেছি নেগোশিয়েট কৰিব নোৱাৰিম হয়
তো এইখনৰ মডেল চাই কিলোমিটাৰ চাই মই প্ৰাইচটো ৰাখিছোঁ 6,45,000 645 6,45,000 টকা। নতুন কিমান চলি আছে বৰ্তমান এইবোৰ নতুন আপোনাৰ 9-10 মান পৰি যায়। হয় 9-10 যেহেতু পৰি যায় তো এইখনো ক'ব গ'লে গাইছ একদম ব্ৰেণ্ড নিউ হৈ আছে 4,000 কিলোমিটাৰ চলা গাড়ী। কোনোবাই যদি নিয়জ পুনৰবাৰ কৈছোঁ গ্ৰেনাইটেড নিয়জ যদি ছেকেণ্ড হেণ্ড বিচাৰিছে লেটেষ্ট একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত তেন্তে আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত ইয়াতকৈ ভাল কণ্ডিশ্যনৰ গাড়ী নাপায়, ইয়াতকৈ কম কিলোমিটাৰ চলা গাড়ী আপোনালোকে নাপায়। তো আপোনালোকে দাদা কণ্টেক্ট কৰক, ভিডিঅ' থ্ৰুদি আহক, চেনেলৰ নাম ক'ব, কিবা এটা নেগচিয়েট হৈ যাব। নেক্সট ইফালে মোৰ তাত ৰেনল্ট কাইগাৰৰ আপোনাৰ দুটা পিচ আছে। হয় প্ৰথমতে মই এইখন দেখাইছোঁ, এইখন আপোনাৰ 21ৰ লাষ্টৰ ফালৰ গাড়ী হয়, আপোনাৰ RXT মডেল। অ'কে আপুনি ইয়াতে পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, আপোনাৰ মিউজিক চিষ্টেম, আপোনাৰ টাচ স্ক্ৰীন গোটেইখিনি ফিচাৰ্ছে পাব, ঠিক আছে। আৰু পুছ বাটন ষ্টাৰ্ট হয় গাড়ী, বহুত ভাল কণ্ডিশ্যনত আছে আৰু ৰানিঙো কম। আপোনালোকে বিশ্বাসে নকৰিব 9,200 9,200 চলিছে 2021ৰ লাষ্টৰ গাড়ী। অ'কে আৰু যদি লাগে ছাৰ্ভিচ এইখন গোটেই মই দি দিম আৰু গাড়ী কণ্ডিশ্যন চালে গম পাব, বহুত ধুনীয়া গাড়ী হৈ আছে এইখন। আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 5,75,000। গাড়ীখন খুব ধুনীয়া হৈ আছে, ইণ্টেৰিয়ৰ এইখনো একদম নতুনৰ স্মেল আহি গৈছে খোলাৰ লগে লগে। চাওক দেখুৱাই দিছোঁ গাড়ী, মানে একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ আপোনালোকক, চাওক কি ধুনীয়া কণ্ডিশ্যনত আছে। কিমান ক'লে প্ৰাইচ? 5,75,000। 575। টায়াৰৰ কণ্ডিশ্যন চাওক, সম্পূৰ্ণ ব্ৰেণ্ড নিউ 4টা টায়াৰ আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। 575 আস্কিং ৰাখিছে তাতে। আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰক, অকণমান ডিছকাউণ্ট হৈ যাব। নেক্সট এখন দেখাব মাৰুতি চুজুকি এক্সপ্ৰেছো VXI প্লাছ হয়। অ'কে 24ৰ মডেল এইখন, ঠিক আছে, নতুন গাড়ী 24ৰ মডেল। ৰানিং মিনিমাম চলিছে 18,000, 18,000 চলিছে। আৰু এইখন VXI প্লাছ হয়। আৰু এইখন যদি ল'ব বিচাৰে আপোনালোকে মই ইয়াৰ প্ৰাইচটো কৈছোঁ, এইখনৰ প্ৰাইচটো হৈছে 4,85,000। 485 4,85,000। 485 দেখুৱাই দিছোঁ। গাড়ীবোৰ অকণমান থেপাথেপিকৈ আছে, তো আপোনালোকক যিখিনি পাৰিছোঁ মই দেখুৱাই আছোঁ। চাওক এইখন খুলি ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ, গোটেইখিনি লাগি আছে ন, মিউজিক চিষ্টেম AC চব লাগি আছে। চাওক গোটেইখিনি ফেচিলিটি আছে, দেখুৱাই দিছোঁ। গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে। চাওক টায়াৰৰ কণ্ডিশ্যনো একদম ধুনীয়া হৈ আছে। ৰানিং 18,000 কি হ'ব গাড়ী? 18,000 চলা গাড়ী, 18,000 চলা গাড়ী। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে। নেক্সট ইফালে নেক্সট এখন আছে ৰেনল্ট কুইড RXL হয়, চাব পাৰি, ইউনিক কালাৰ, বহুত ধুনীয়া কালাৰ এখন। এইখনো নতুন গাড়ী, 2023 মডেল হয় এইখনো। আৰু ৰানিং একেবাৰে কম, মাত্ৰ 14,000, 14,000 চলিছে। চাব পাৰে, আপুনি দেখাই দিয়ক ভিতৰত চিটটি দেখাই দিয়ক, গোটেই লেডাৰ লাগি আছে, ব্লেক ফিনিছ হৈ আছে, ধুনীয়া হৈ আছে একেবাৰে। ভিতৰত দেখাই দিয়ক, ইণ্টেৰিয়ৰ দেখাই দিয়ক। চাওক ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ, একদম ধুনীয়া হৈ আছে। চাওক চিট কভাৰ, ধুনীয়া চিট কভাৰ লাগি আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক গাইছ, একদম ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰ। কিমান ক'লে? এখন প্ৰাইচটো আহিব 3,45,000, 3,45,000 টকা। 23ৰ মডেল দি আছোঁ মই। 3,45,000 টকাত এইখন গাড়ী ল'ব পাৰে। 2023 চনৰ গাড়ী। চাওক ধুনীয়া হৈ আছে কণ্ডিশ্যন। কিমান ৰানিং? 14,000, 14,000 চলিছে। ফাইনেন্সত কিমান দিলে ওলাব? 50 দিলে ওলাই যাব। চাওক, তো আপুনি ফাইনেন্সৰ বিষয়ে অকণমান জনাই দিব, কোন কোন ঠাইলৈ ফাইনেন্স কৰে? ফাইনেন্স অল অভাৰ অসম মোটামুটি 4 হুইলাৰ হৈ যায়। 2 হুইলাৰত যিহেতু আপোনালোকে গমে পায়, ফাইনেন্স প্ৰভাইড কৰা কোম্পানী মাত্ৰ এটাই বেংকে কৰে, চ' কিছুমান ঠাইত নহয়। আৰু 4 হুইলাৰত আপোনাৰ অলমষ্ট বহুত কোম্পানী আছে, তো আপোনাৰ ফাইনেন্সটো হৈ যাব। অসম অল অভাৰ অসম হৈ মেঘালয় হৈ যায়, চিন্তা কৰিবলগীয়া নাই। চাওক দাদাই ক'লে ধুনীয়াকৈ ফাইনেন্স অল অভাৰ আছাম হৈ যাব, মেঘালয়ো হৈ যাব। ভাল কথা, যিসকলে মেঘালয়ৰ পৰা চাই আছে আপোনালোকেও ফাইনেন্সিয়েল সুবিধাটো ইয়াতে লাভ কৰিব। গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট এখন আৰু এখন আছে, এইখনো এক্সপ্ৰেছো VXI প্লাছ হয়, মাৰুতি চুজুকি। আৰু এইখন আপোনাৰ 22 মডেল হয়, 2022 চনৰ গাড়ী। অ'কে। আৰু এইখনৰ চলিছে কিলোমিটাৰ 26,000, 26,000 চলিছে। টায়াৰ চায়াৰ চাওক গোটেই নতুন হৈ আছে। গাড়ীখন চাওক ৰেড কালাৰত খুব ধুনীয়া লাগিছে গাইজ, খুবেই ধুনীয়া লাগিছে। কোনোবাই যদি ৰেড কালাৰত এক্সপ্ৰেছো বিচাৰি আছে, 22 চনৰ গাড়ী, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ৰানিঙো একদম কম হৈ আছে গাড়ীৰ। আপোনালোকে ইণ্টেৰিয়ৰ চাওক, একদম ধুনীয়া কণ্ডিশ্যন। ইণ্টেৰিয়ৰ চালে আপোনালোকৰ গাড়ী পচন্দ হ'বই। কিমান আস্কিং? এইখনৰ প্ৰাইচটো আহিব 4,45,000, 4,45,000 আস্কিং হয়। আৰু আমি যিমান গাড়ী আপোনালোক দেখাই আছোঁ, আপোনালোকে দেখিব পাৰিছে আমাৰ ঠাই অলপ কনজাষ্টেড, জাগাৰ অলপ অসুবিধা, কিন্তু যেতিয়া দিম নতুন গাড়ী ডেলিভাৰী দিয়াকে আপোনালোক ধুনীয়াকৈ মই টেপলন কৰোৱাই থাকে। মই আৰু এবাৰ টেপলন কৰি পলিচ কৰাই একদম ধুনীয়াকৈ দিম, আপোনালোকে নিয়তে মানে পুৰা মন সন্তুষ্টি হৈ যাব। অ'কে। নেক্সট এখন দেখাইছোঁ, ইয়ন আছে, কম প্ৰাইচত যদি লাগে, 2012 মডেল, 12 মডেল হয়, ডিলাইট মডেল গাড়ী। এইখন থাৰ্ড অনাৰ গাড়ী হয়, ঠিক আছে। আৰু 2012 মডেল, কেছ পইচাটো ল'ব লাগিব, কিন্তু কথাটো হ'ল
যে মাত্ৰ 37,000 ৰানিং আছে এখন গাড়ী। ৰানিং কম আছে 12 গাড়ী 37,000 চলা বুলি ক'লে কোনো বিশ্বাসে নকৰে। হয় আপোনালোকে গাড়ী লাগিলে এক্সপাৰ্ট লৈ আহিব দেখাব, সাৰ্ভিস হিষ্টৰী লাগে মই দি দিম, ডিলাৰতো আপোনালোকে চাই ল'ব পাৰিব। হয় গাড়ীৰ প্ৰাইচ এখন ৰাখিছো মাত্ৰ দিয়া দাম আৰু 1,35,000 1,35,000 দেখুৱাই দিছো। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে, কিলোমিটাৰ বেছি চলা নাই গাইছ, 2012 চনত হলেও গাড়ীখন চলা নাই, দাদাই কৈ দিলে। তো 37,000 চলা গাড়ী আপোনালোকে 1,35,000 টকাত পাই আছে। কেছ পেমেণ্টত ল'ব লাগিব। হয় কোনোবা যদি কম দামতে এখন 4 চকীয়া বাহন বিচাৰিছে আপোনালোকে 135 আস্কিং আছে, দাদাক কন্টেক্ট কৰক। এইখন গাড়ী লৈ যাওক। 12 চনৰ মডেল, কি গাড়ী ক'লে? ইয়ন ডিলাইট। ইয়ন ডিলাইট চক 12 চনৰ মডেল। আপোনালোকে স্ক্ৰীনত নাম্বাৰ দেখি আছে, কন্টেক্ট কৰক আৰু আপোনালোকে আহক। চাওক গাইছ, এখন খুব ধুনীয়া কণ্ডিশ্যনত কুইট আছে, আপোনালোকক দেখুৱাই দিছো। গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ী চাওক একদম ধুনীয়া কণ্ডিশ্যন। কিমান চনৰ গাড়ী দাদা? এখন 2018 মডেল হয়, 18 গাড়ী। চাওক কুইট আৰএক্সএল ইন্টেৰিয়ৰ মই দেখুৱাই দিছো। ওয়াও গাইছ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এখনত আফটাৰ মাৰ্কেট মিউজিক সিস্টেম লগোৱা আছে, টাচ স্ক্ৰীন লগতে বেক কেমেৰা লগোৱা আছে। হয় 2018 মডেল, ৰানিং হৈছে 34,000। ওকে আৰু এইখন যদি ল'ব বিচাৰে প্ৰাইচটো হ'ব 2,45,000, 2,45,000 টকা। অনলি 2,45,000 টকাত কুইট লৈ যাওক। 18 চনৰ মডেল গাড়ী দেখুৱাই দিছো, খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। ইন্টেৰিয়ৰ মই দেখুৱাই দিলো আপোনালোকক, বাহিৰৰ কণ্ডিশ্যনো একদম ধুনীয়া হৈ আছে চব। আৰু আপোনালোকে বেছি চাবই নালাগে। কিলোমিটাৰ কিমান চলিছে? 34,000। এখন আপোনাৰ 2023 মডেলৰ আছে, টাটা পাঞ্চ। ঠিক আছে, টাটা পাঞ্চ পিয়ৰ 1.2 PMT মডেল হয় এখন। হয় ভাল কণ্ডিশ্যনত আছে গাড়ীখন। আৰু এইখনৰ মিটাৰটো চলিছে 33,000। ওকে আৰু এইখনৰ প্ৰাইচটো হ'ব 5,95,000। 595 চব 23ৰ গাড়ী দেখুৱাই দিছো। ইন্টেৰিয়ৰ কণ্ডিশ্যন একদম ধুনীয়া হৈছে। ইন্টেৰিয়ৰ চব মিউজিক সিস্টেম, এসি, বেক কেমেৰা গোটেই লাগি আছে ন? চব খুব ধুনীয়া কণ্ডিশ্যন। 23ৰ গাড়ী 595 আস্কিং আছে। অকমান ডিসকাউন্ট হ'ব আপোনালোকে আহিলে মই মিলাই দিম। হয় গাড়ীখন খুব ধুনীয়া হৈ আছে গাইছ, মানে সেকেন্ড হেণ্ড বুলি আপোনালোকে ক'ব নোৱাৰিব এইখন গাড়ী ল'লে। কি ৰানিং কিমান? ৰানিং 33,000। ইখন আছে টাটা এল্ট্ৰছ, আপোনাৰ XM প্লাছ। হা XM প্লাছ এছ মডেল। এইখন 24 মডেল হয়। ঠিক আছে, 24 মডেল গাড়ী আৰু 25,000 মান কিলোমিটাৰ ৰানিং আছে। 25,000 মান ৰানিং হৈছে। ওকে সানৰুফ পাই যাব। টপ ভেৰিয়েণ্ট হয়, সেকেন্ড টপ হ'ব। এটা সানৰুফ পাই যাব, বহুত ভাল কণ্ডিশ্যনত আছে। আপুনি ভিতৰটো ইন্টেৰিয়ৰ দেখাই দিয়ক। ইফালৰ পৰা সানৰুফ পাব, দেখুৱাই দিছো মই। ইন্টেৰিয়ৰটো অকমান দেখুৱাই দিছো চব। কিমান প্ৰাইস? এখনৰ প্ৰাইচটো আছে 6,85,000, 6,85,000 টকা। য'ত নেকি নতুন ল'ব গ'লে এপ্ৰক্স 10 লাখ পৰি যায়। আপোনালোকে চাওক 3 লাখ প্লাছ মই ডিছকাউণ্ট দি আছো, মাত্ৰ 25,000 ৰানিঙত আপোনাৰ সানৰুফ থকা গাড়ী। চাওক 25,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে ভালেখিনি ডিছকাউণ্টত পাই আছে নতুনতকৈ। তো নাম্বাৰ আহি আছে, দাদাক কণ্টেক্ট কৰক আৰু আহি লওক। তো ভিডিঅ'ৰ ষ্টাৰ্টিঙত আপোনালোকক ৰেনল্ট কাইগাৰ এখন দেখুওৱা কথা আছিলে, এইখন আমি দেখুৱাম এতিয়া। ডিটেইলছখিনি জনাই দিব আপুনি। এখন ৰেনল্ট কাইগাৰ RXT 2023 মডেলৰ গাড়ী হয়। ৰানিং 23,000 মান আছে। ৰানিং 23,000 মান আছে গাড়ী। আপুনি ভিতৰটো দেখাই দিয়ক, ইন্টেৰিয়ৰ দেখাই দিয়ক। পুৰা ধুনীয়া হৈ আছে গাড়ী। চব ইন্টেৰিয়ৰ 23 মডেল। ইয়াতে আপুনি গোটেইখিনি পাই যাব ফিচাৰ্ছ। পাৱাৰ ষ্টিৰিঙৰ পৰা AC, মিউজিক সিস্টেম গোটেইখিনি আছে, ইনবিল্ট হৈ আছে। আৰু সিট কভাৰ দেখিব পাৰিছে ইমান ধুনীয়া ধুনীয়া সিট কভাৰ হয়। সিট কভাৰটো আপোনাৰ কষ্টলি সিট কভাৰ হয়। আৰু ৰানিং আছে 23,000 আছে ৰানিং। হয় ৰানিংটো এবাৰ তথাপিতো মই চাই কেনে কনফাৰ্ম কৰি দি আছো মোবাইলত। চাওক 2023 চনৰ গাড়ী 23,000 কিলোমিটাৰ চলিছে। গাড়ী কণ্ডিশ্যন একদম ধুনীয়া। এইখন যদি ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো হ'ব 6,20,000, 6,20,000। 6,20,000 আপোনালোকে নতুনৰ দামটো নিজে চাব। কৈছো নতুনতকৈ কিমান ডিছকাউণ্ট দি আছো। আৰু 23 মডেল গাড়ী হয়, বহুত পুৰণা গাড়ী নহয়। লগতে মিটাৰো কম চলিছে। আপোনালোকে নিজে কেলকুলেশ্যন কৰিব আমি এইটো কিমান ডিছকাউণ্টত আপোনালোকক দি আছো। 6,20,000। চাওক গাইছ, নতুনতকৈ ভালেখিনি ডিছকাউণ্টত দি আছে গাড়ীখন। আৰু কিলোমিটাৰটো কৈয়ে দিলে, ইমান কম কিলোমিটাৰ চলাৰ পিছতো ইমানখিনি ডিছকাউণ্ট আপোনালোকে পাই আছে। বেছি দেৰি নকৰিব, যদি বিচাৰি আছে এখন এনেকুৱা গাড়ী আপোনালোকে দাদাক কণ্টেক্ট কৰক আৰু সোনকালে আহি গাড়ীখন বুক কৰক। নেক্সট টাটা এল্ট্ৰছ চাব পাৰে। এইখন XT মডেল হয়, 2020 মডেল হয় এইখন। আৰু ধুনীয়া কণ্ডিশ্যনত আছে। ৰানিংটো অলপ বেছি হৈছে গাড়ী, মই ভালকৈ চাই কেনে ক'ম। 80+ চলিছে এখন গাড়ী। ঠিক আছে, ওকে। আৰু সেই গতিকে গাড়ীখনৰ প্ৰাইচটো মই অলপ কমতে দি দিম। এনেতো আপোনাৰ 2020ৰ ছেকেণ্ড হেণ্ড গাড়ী আপোনাৰ ছেকেণ্ড হেণ্ড বজাৰত অলমষ্ট 5.5 লাখ টকা পৰে।
মানে 2020 মডেল ইমান মানত বিক্ৰী হয় হয়। কিন্তু এখন গাড়ী মই দি দিম মাত্ৰ 4,70,000 4,70,000 টকা 4,70,000 হয়। চাওক 4,70,000 টকাত আপোনালোকে পাব 20 মডেল 20 মডেল হয় চাওক 2020 চনৰ গাড়ী কালাৰটো আৰু এইটো XT মডেল হয় সৰি XZ মডেল হয় এক্সাক্ট টপ মডেলে হয় সেকেন্ড টপ মডেল হয় তো 4,70,000 টকাত মই 2020 দি দিম কাৰণ ৰানিংটো অলপ বেছি হৈছে কিন্তু গাড়ী ধুনীয়া আছে কণ্ডিশ্যন হয় কণ্ডিশ্যন একদম ধুনীয়া আছে ক'তো ডেন্ট নাই দাগ নাই স্ক্ৰেচ নাই একো নাই সব genuine। স্ক্ৰেচ নাই চাওক গাড়ী পুৰা ফুল বডি সিল হৈ আছে গাড়ী হয়। একদম ধুনীয়া হৈ আছে গাড়ী দামটো দাদা কৈ দিলে আপোনালোকে কন্টেক্ট কৰি ল'ব তো ইয়াতে এখন দেখাই দিছো ফৰ্ড ইকো স্পৰ্টছ আছে মোৰ ওচৰত এখন পেট্ৰল ভেৰিয়েণ্ট হয় অলপ লেটাৰ হৈ আছে লেটাৰটো ইগনোৰ কৰিব ভালকে দিম ধুনীয়াকে 2017 মডেল হয় ৰানিং আছে 76,000 ওকে পেট্ৰল হয় 1.5 ট্ৰেন মডেল হয় এখন গাড়ী আৰু এখন গাড়ীৰ প্ৰাইচটো মই ৰাখিছো 4,25,000 4,25,000 মাত্ৰ হ'লে দি দিম 4,25,000 আস্কিং আছে চাওক হয়। ডিসকাউন্ট হৈ যাব ন কিবা এটা মই মিলাই দিম আহিলে ডিসকাউন্ট অকমান হৈ যাব গাড়ীখন অকমান ধূলি বালি লাগি আছে মাটি লাগি আছে সেইবোৰ চিন্তা কৰিব নালাগে দাদা অলৰেডি কৈছে লোৱা সময়ত আপোনালোকক মানে টেপলন পলিশ কৰি ৱাশ্বিং কৰি দিয়া হ'ব ধুনীয়া হৈ যাব গাড়ী একদম কিমান চনৰ ক'লে এখন 17 মডেল 17 মডেল কোনোবা যদি ইকো স্পৰ্ট বিচাৰি আছে এখন 4,25,000 গাড়ীখন পাব নেক্সট এখন তো আজি ভিডিঅ'ত এখন শেষৰ গাড়ী দেখাই আছো এখন হৈ গ'ল ফৰ্ড ফিগো ডিজেলত আছে ডিজেল ভেৰিয়েণ্ট হয় ফৰ্ড ফিগো আপোনাৰ টাইটেনিয়াম মডেল 1.5 হয় আৰু এইখন আপুনি দেখাই দিয়ক 2019 মডেল হয় 19 গাড়ী আৰু ৰানিং আছে 48,000 ওকে ফৰ্ড ফিগো এস্পায়াৰ টাইটেনিয়াম আৰু গাড়ী খুব ভাল কণ্ডিশ্যন আছে হোৱাইট কালাৰ চাব পাৰে টায়াৰ চাৰ যি আছে জেনুইন চাই লওক আৰু এইখনৰ প্ৰাইচটো যদি ল'ব বিচাৰে আমাৰ দাম ৰাখিছোঁ আমি 3,85,000 3,85,000 টকা 4 লাখৰ তলত আপোনালোকক মই ফিগো ডিজেল দি আছোঁ এস্পায়াৰ মডেল ভাল কণ্ডিশ্যন আছে গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে হয় কোনোবাই যদি ফৰ্ড ফিগো এস্পায়াৰ মডেল বিচাৰিছে 4 লাখৰ ডাউনত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ হোৱাইট কালাৰত আছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কণ্ডিশ্যন চাওক দেখুৱাই দিছোঁ একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী কোনোবাই যদি ফৰ্ড ফিগো বিচাৰি আছে এইখন আপোনালোকে কিমান ক'লে 3,85,000 385 ৰানিং আছে 48,000 চব দেখুৱা শেষ হৈ গ'ল এতিয়া কিবা ক'ব নেকি আমাৰ ভিউৱাৰ্ছক ভিউৱাৰ্ছক ক'ব লগা বেলেগ নাই কথা হ'ল আপোনালোকে দেখিছে ষ্টকখিনি যিমান পাৰোঁ মই গাড়ী মই বাইক যেনেকৈ ৰাখোঁ নতুন নতুন সেনেকৈ গাড়ীও মই নতুন ৰখাৰ চেষ্টা কৰিছোঁ যিমান পাৰোঁ ক'ৰবাত ইয়ন ৰাখিছোঁ এখন 2012 দেখাইছে কিন্তু সেইখনো বহুত ধুনীয়া তো যিমান পাৰোঁ ভাল কালেকশ্যন ৰাখিছোঁ আপোনালোকে আহক ভাল কণ্ডিশ্যনৰ গাড়ী ইয়াতে আপোনালোকে পাব ভাঙা আৰু চিঙা গাড়ী আপোনালোকে গাড়ী চাব আহিলে যদি নিজে ধৰক অলপ গাড়ীৰ বিষয়ে নলেজ কম থাকে আপোনালোকে জানা মানুহ যিকোনো এক্সপাৰ্ট মেকানিক টেকনিচিয়ান আপোনালোকে লৈ আহিব চলাই চাব 5 কিলোমিটাৰ 10 কিলোমিটাৰ কোনো চিন্তা নাই বেয়া ৰাস্তাত চলাই চাব ভাল ৰাস্তাত চলাই চাব চলাই মেলি ছাছপেনশ্যন গোটেই চাই যেতিয়া মনত কনফিউজ দিব তেতিয়া আমি ডিল কৰিম আৰু যিমান পাৰোঁ ভালকৈ আপোনালোকক মই দিম ছাৰ্ভিচ বাইকত যেনেকৈ দিছোঁ মই কৰিডৰটো দিয়াৰ চেষ্টা কৰিম যিমান দূৰ ভালকৈ পাৰোঁ সেইখিনি আৰু এড্ৰেছটো কৈ দিছোঁ আমাৰ আৰু এবাৰ গুৱাহাটী আমাৰ এড্ৰেছ খ্ৰীষ্টান বস্তি বুলি কয় GMCH ৰোড হয় গণেশগুৰি বজাৰ আৰু ভাঙাৰৰ মাজত লিংক ৰোড হয় গুগলত আপোনালোকে চাৰ্চ কৰিলে লোকেশ্যন পাই যাব আৰু আহক লৈ চাওক নতুনকৈ মানে কি 6-7 মাহ ধৰি কৰি আছোঁ এতিয়া যিখিনি মানুহ লৈছে পৰৱৰ্তী সময়ত ইয়াতকৈ ষ্টক বাঢ়িব আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব তেতিয়াহে বাঢ়িব আপোনালোকে আহি চাওক লৈ চাওক কেনে পায় ছাৰ্ভিচ কেনে পায় তেতিয়া গম পাব আজি ক'ব লগা এইখিনিয়ে আৰু বাকী আপোনাৰ চেনেলৰ মাধ্যমেৰে আপোনাৰ সমূহ ভিউৱাৰ্ছক লগতে নতুনকৈ চাই থকা ভিউৱাৰ্ছক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ধন্যবাদ জনাইছোঁ আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰি দিয়াৰ কাৰণে লগতে আমাৰো এটা ইউটিউব চেনেল আছে AS মটৰ্ছ বুলি চাৰ্চ কৰিলে আপোনালোকে পাব ইউটিউবত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া আমি এখন দুখন ষ্টক আহিলে আমি বাইক হওক ফ'ৰ হুইলাৰ হওক আমি আপডেট দি থাকোঁ